অভয়াপুৰীত নিশা ট্ৰাকসহ 16টা গৰু জব্দ নামনি অসমত অব্যাহত আছে গৰুৰ চোৰাং বেহা নিশা উত্তৰ চালমাৰা আৰক্ষী চকীৰ সন্মুখতে আসু মিশ্ৰ হিন্দু পৰিষদৰ কৰ্মী আৰু ৰাইজে জব্দ কৰে এখন চোৰাং গৰু ভৰ্তি ট্ৰাক ধুবুৰী দিশৰ পৰা আহি থকা AS25FC4396 নম্বৰৰ ট্ৰাক এখন খেদি আহি উত্তৰ চালমাৰা আৰক্ষী চকীৰ সন্মুখত ট্ৰাকখন ৰখাবলৈ সক্ষম হয় এই চোৰাং গৰু চৰবৰা ঘটনাৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰি দুখিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে দল সংগঠনে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 আহিছোঁ ইয়াতে আমি খবৰ পালোঁ যে গৰু ইমানকেইটা গৰু ধৰছে ধৰা শুনা পাই আমি আগবাঢ়ি আহিলোঁ আহি চাং যে গৰুখিনি একবাৰে বেয়া অৱস্থাত লৈ আহিছে মানে এইখিনি এটা গাড়ীত মোটামুটি 18-20টামান গৰু লৈ আহিছে আৰু সন্মুখত মানে গৰুখিনি আছে পাছফালে অলপ খালি পেলাই পুটে দি সাজি লৈ আহিছে ধুনীয়াকৈ যাতে ৰাস্তাত কোনো ধৰণে মানে যাতে চেকিং কৰিলে যাতে দেখা হ'ব যে পেলাই বুট আৰু এইখিনিয়ে আৰু মানে প্ৰশাসনক অনুৰোধ জনাওক যে এই গৰুখিনি উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা যাতে লয় আৰু লগতে এই গৰুৰ সিন্ডিকেট যোনে চলাই আছে অতি সোনকালে বন্ধ হ'ব লাগে আৰু এই গৰু সিন্ডিকেট চলোৱা যি লোকে মানে এই গৰুৰ সিন্ডিকেটত জড়িত হৈ আছে তেওঁলোকক আমি সকীয়াই দিব খুজিছোঁ বিশ্ব হিন্দু পৰিষদৰ পৰা এইখিনিয়ে আমাৰ অনুৰোধ যাতে এই গৰু সিন্ডিকেটটো বন্ধ হয় আৰু এই ধৰণে গৰুখিনি ঠেলা হেঁচা কৰি যেনেকৈ লৈ আহিছে দেখিয়ে মানে আচৰিত লাগে বেয়াও লাগে আপোনালোকেও চাইছে বেয়া লাগিছে মোটামুটি 19-20টামান আছে ভালকৈ কাউণ্টিং কৰা নাযায় তাৰমানে ভিতৰত গাড়ীৰ ভিতৰত সোমাব পাৰিলেহে মানে অৰিজিনেল মানে কাউণ্টিংখিনি কৰা যাব কিন্তু ইমান গৰু আছে মানে কাউণ্টিং কৰা নাযায় আৰু এখন গৰু মানে গাড়ী ধৰা হৈছিল সেইটো আমি অচি ছাৰৰ মহোদয়ক আমি বুজাই দিছোঁ ছাৰে উচিত তদন্ত কৰি বিধি ব্যৱস্থা ল'ব বুলি কৈছে আমাক মানে প্ৰশাসনৰ পৰা আমাক জনাইছে আৰু উত্তৰ চালমাৰা যি আৰক্ষী চকীৰ সন্মুখতে আমাৰ স্থানীয় কেইবাগৰাকীও ব্যক্তিয়ে যি গৰু ট্ৰাক মানে তেওঁলোকক আচলতে খুন্দিয়াব বিচাৰিছিল তাৰপিছত তেওঁলোকে পিছা কৰাতে যি তীব্ৰ বেগত আহিছিল গাড়ীখন তাৰপিছত সন্দেহ কৰিলে তেওঁলোকে কৰাৰ লগে লগে আমাৰ শালমাৰা যি আৰক্ষী চকীৰ সন্মুখতে এই আবদ্ধ কৰা হ'ল ট্ৰাকখনক দেখি এনেকুৱা লাগিছিল যে তাতে মানে বেলেগ বস্তু হৈ আছে কিন্তু খুলি চোৱাৰ পিছত দেখা পালে যে তাতে গৰু আছে গতিকে দিনক দিনে এনেকুৱা ধৰণৰ আমাৰ অভয়পুৰী বা বঙাইগাঁও অঞ্চলত প্ৰায় গৰু সৰবৰাহ হৈ আছে ইয়াত আমাৰ ৰাইজৰ সন্দেহ হৈছে তাত আমাৰ ছাত্ৰ সন্থাই সন্দেহ কৰিছে যাতে ইয়াত এক বৃহৎ ষড়যন্ত্ৰ জড়িত হৈ আছে গতিকে আমি এই যাতে গৰু সৰবৰাহ অতি সোনকালে বন্ধ হ'ব লাগে আৰু এই গৰু সৰবৰাহত জড়িত যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলক উচিত শাস্তি দিব লাগে আৰু এই তদন্ত এটা হ'ব লাগে তদন্ত পানী নহৰকা তদন্ত হ'ব লাগে অন্যথা আমাৰ এই এটা অঞ্চলৰ ৰাইজে যেনেকুৱা ধৰণে ধৰিছে আমি ৰাতি ৰাইজসকলে যে ধৰিছে ইয়াতে প্ৰশাসন কি নাই নেকি বঙাইগাঁৱত জিলা প্ৰশাসন নাই নেকি জিলা প্ৰশাসনৰ চকুৰ আগেদিয়ে এনেকুৱা কাম হৈয়ে আছে থানাৰ আগেদিয়ে গৰুবিলাক গৈ আছে গতিকে তেওঁলোকৰ কি মানে ইণ্টেলিজেন্ট ব্ৰাঞ্চবিলাক নাই নেকি তেওঁলোকৰ কি খবৰ নাথাকে নেকি এই ক্ষেত্ৰত গতিকে আমি অনুৰোধ জনাইছোঁ এই তদন্ত হ'ব লাগে আৰু ইয়াৰ লগত জড়িত এই গৰুৰ গাড়ীখনৰ লগত যি স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আমি শুনা পাইছোঁ যে এই গৰুৰ গাড়ীখনৰ লগত আৰু ড্ৰাইভাৰ বা কোনোবা ব্যক্তি আছিল তেওঁ পলাতক অৱস্থাত আছে তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে তাৰ লগে লগে এই জড়িত আমি কিন্তু চাই থাকিম প্ৰশাসনে কি তদন্ত কৰে আমি কিন্তু চাই থাকিম গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকৰ দায়িত্ব সুকলমে পালন কৰক আৰু আমাক ৰাইজক এটি ভাল বাৰ্তা দিয়ক